বৰপেটা হাউলিত যি দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া এক হত্যাহে আছিল। যোৱা ২৬ ফেব্ৰুৱাৰী নিশা সংঘটিত হৈছিল এই অমানৱীয় কাণ্ড। হানিসূচীক হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল পাষণ্ডকেইজনে। পথ দুৰ্ঘটনা নহয়, পৰিকল্পিতভাৱে বলেৰো বাহনেৰে খুন্দিয়াই হত্যা কৰা হৈছিল হাউলিৰ দুই পিতা পুত্ৰক। ভূমি বিবাদৰ পৰিণতিতে সংঘটিত হ'ল দুই পিতা পুত্ৰৰ নৃশংস হত্যাকাণ্ড। হত্যাকাণ্ডৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব বিচৰা দুই অভিযুক্তৰ লগতে হত্যাত ব্যৱহৃত গাড়ীখনৰ চালকজনে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে নুৰুল লস্কৰ আৰু নাজিব আলী। ধৃত নুৰুল আৰু নাজিব হৈছে হত্যাৰ বলি হোৱা আব্দুৰ ৰেজ্জাকৰ নিজ খুৰাকৰ পুত্ৰ। আনহাতে হত্যাত ব্যৱহৃত বলেৰো বাহনখন জব্দ কৰাৰ লগতে গাড়ী চালক মনোৱাৰ আলীকো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জেৰাত মুখ খুলিছে অমানৱীয় কুখ্যাত নুৰুল আৰু নাজিবে। আৰক্ষীৰ জেৰাত দুই অভিযুক্তই গাড়ী চালক বাক্সাৰ মৰাঝাৰ গাঁৱৰ মনোৱাৰ আলীক ২০,০০০ টকাৰ চুপাৰি দিয়াৰ কথা স্বীকাৰ কৰিছে।